Hello students, welcome back to our channel SILIT Education. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশমমান শ্ৰেণীৰ সকলো ছাত্ৰছাত্ৰীক স্বাগতম জনাইছো যেহেতু তোমালোকৰ SSLC এক্সাম 2026 ৰ কাৰণে অসমীয়া সাবজেক্টত তোমালোকৰ ব্যাকৰণ পাৰ্টটো তোমালোকৰ থাকে সেই ব্যাকৰণ পাৰ্টৰ এটা টপিক হৈছে উপসৰ্গ আৰু অনুসৰ্গ তোমালোকৰ উপসৰ্গ আৰু অনুসৰ্গ ব্যাকৰণ আহে আৰু তোমালোকে কিন্তু এক্সামৰ আগত বহুতো ব্যাকৰণ তোমালোকে বিচাৰি থাকা যে কোনটো উপসৰ্গ আৰু কোনটো অনুসৰ্গ পঢ়িম কোনটো বা আহিব কোনটো বা নাহে হেবিলে কেনেকৈ গম পাম এতিয়া তোমালোকৰ আৰু টেনচন নাই উপসৰ্গ আৰু অনুসৰ্গ তোমালোকৰ মাজলৈ লৈ আহিছো আৰু ইয়াতে যিখিনি উপসৰ্গ আৰু অনুসৰ্গ দিয়া আছে তোমালোকে এইখিনি পঢ়িলে তোমালোকে 100% কমন পাবা আৰু সিউৰ 100% তোমালোকে এক্সাম দিয়া হেকিনে কবই লাগিব যে এক্সামত উপসৰ্গ লগতে অনুসৰ্গ কমন পঢ়িছিল এতিয়া তোমালোকক ইয়াতে মই দেখাই যাম উপসৰ্গ আৰু অনুসৰ্গ তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা হেকলৈকে চাই থাকিবা লগতে ৰিকুৱেষ্ট এটাই তোমালোকে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকৰ সাপোৰ্টতহে আমি আৰু উৎসাহিত হৈ আৰু তোমালোকৰ কাৰণে লেটেষ্ট কিবা বস্তু আমি দিব পাৰিম যাতে তোমালোকৰ জীৱনৰ কাৰণে হেতু দৰকাৰ হয় যেই নহক প্ৰথম তোমালোকৰ কোৱেশ্চনটো দিয়া আছে যে উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া ইয়াতে এনসাৰটো হ'ব উপসৰ্গৰ তিনিটা উদাহৰণ প্ৰথম প্ৰ দিয়ে আমি চাম প্ৰ দি হল প্ৰখ্যাত প্ৰখৰ তাৰ পিছত পৰা এটা শব্দ হল পৰাগ পৰাস্ত তাৰ পিছত নথিচিকা নি নিকট নিগম তাৰ পিছত তোমালোকৰ অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া আছে তো ততকটো হয় না আপুনিটো তাৰ পিছত উ দিয়া আছে উ থাকিলে থাকিলেও তাৰ পিছত যে মানে ৰলা যে হয় না দেখিবা তাৰ পিছত 2009 চনত আহিছিল উপসৰ্গ কাক বোলে উপসৰ্গ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱা এনসাৰ লিখিবা যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবিলাকক উপসৰ্গ বোলে উদাহৰণ প্ৰ দিয়া এটা বাক্য বনাব লাগিব তেখেত এজন প্ৰখ্যাত ব্যক্তি তাৰ পিছত পৰা দুটা দিব দিছো উদাহৰণ পৰা চাবা তেওঁলোকে তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে নেক্সট দিয়া আছে যে অনুসৰ্গ কাক বোলে অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱা এনসাৰ লিখিবা মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে এনেদৰে পদৰ শেষত বিভক্তিৰ পাছত কথাৰ জোৰ আবেদন মনৰ সন্দেহ প্ৰকাশ কৰিবৰ ভাৱে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে উদাহৰণ দিয়া আছে তো তোমালোকে এইটো দিয়ে বাক্য লিখিবা আপুনিতো জানেই তেওঁ কোন তাৰ পিছত যে লিখিবা কালৈকো ভয় নকৰো বুলি থমকি ৰলা যে তাৰ পিছত 2010 চনত আহিছিল যে উপসৰ্গ নাইবা অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুৱা এনসাৰ লিখিবা উপসৰ্গৰ উদাহৰণ চাবা প্ৰ দিয়ে এটা বাক্য তোমালোকৰ চাব লাগিব হয় না ব্যৱহাৰ এটা দেখাব লাগিব তেখেত এজন প্ৰখ্যাত ব্যক্তি মানে উপসৰ্গৰ তাৰ পিছত পৰা লিখিবা তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে তাৰ পিছত অনুসৰ্গৰ উদাহৰণ চাবা তো আপুনিতো জানেই তেওঁ কোন তাৰ পিছত যে যতেকাৰ যে কালৈকো ভয় নকৰো বুলি থমকি ৰলা যে তাৰ পিছত 2011 চনত আহিছিল শব্দৰ আগত উপসৰ্গ বহেনে অনুসৰ্গ বহে তোমালোকে আনসাৰ লিখিবা শব্দৰ আগত উপসৰ্গ বহে তাৰ পিছত 2012 চনত চাবা কি আহিছিল প্ৰ নাইবা পৰি উপসৰ্গ যোগ কৰি দুটা শব্দ লিখা উত্তৰ লিখিবা প্ৰ মানে প্ৰখ্যাত প্ৰখৰ তাৰ পিছত পৰিচয় পৰিধি তাৰ পিছত অনুসৰ্গ কাক বোলে তোমালোকে এটোৰ উত্তৰ লিখিবা কোৱেশ্চনটো চাবা অনুসৰ্গ কাক বোলে ইয়াৰ আগতে মই দেখাইছো তাতো আহিছিল চাবা উত্তৰ লিখিবা মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ আগত একোটা সৰ্গ সংযোগ কৰে পেৰাগ্ৰাফ কৰি লিখিবা এনেদৰে পদৰ শেষত বিভক্তিৰ পাছত কথাৰ জোৰ আবেদন মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে
ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে 2013 চনত আহিছিল কোৱেশ্চনটো চাবা উপসৰ্গ কাক বোলে এনসাৰ লিখিবা যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবিলাকক উপসৰ্গ বোলে খ চাবা অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখিবা দিয়া এটা দিছো ইয়াতে তো আপুনিতো তাৰপিছত থাকিলেও তাৰপিছত 2014 চনত আহিছিল যে উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা এনসাৰ লিখিবা উপসৰ্গ যুক্ত হোৱা দুটা শব্দ অপকাৰ অপচয় তাৰপিছত খটো চাবা তোমালোকে দিয়া আছে ইয়াতে চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱা এটি বাক্য লিখা এনসাৰ লিখিবা তেখেত নাহিল চোন তাৰপিছত 2015 চনত আহিছিল মেট্ৰিক পৰীক্ষা 2015 চনত দি আছে সমৰ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা এনসাৰ লিখিবা সম উপসৰ্গ যুক্ত হোৱা দুটা শব্দ এটা লিখিবা সমতা আৰু এটা লিখিবা সমদল তাৰপিছত দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা তুমি লিখিবা তুমি আজি আহিবা দেই তাৰপিছত 2016 চনত যেটো কোৱেশ্চন আহিছে উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিয়া উত্তৰ লিখিবা উপসৰ্গৰ উদাহৰণ প্ৰথম লিখিবা প্ৰ দি লিখিবা প্ৰখ্যাত প্ৰখৰ তাৰপিছত অনুসৰ্গৰ উদাহৰণ চাবা এটা দিয়া আছে তো আপুনিতো তাৰপিছত নেক্সট চাবা 2017 চনত যেটো আহিছিল মেট্ৰিক পৰীক্ষা 2017 চনত দিয়া আছে চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা তেখেত নাহিল চোন তাৰপিছত 2018 চনত চাবা হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা তোমালোকে উত্তৰ লিখিবা তেখেত নাহিল হবলা তাৰপিছত 2019 চনত 2019 আহিছিল HSLC 2019 দেছে হক অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা উত্তৰ লিখিবা আজিলৈ যাও হক 2020 চনত আহিছিল অনুসৰ্গ কাক বোলে উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুৱা উত্তৰ লিখিবা মনৰ ভাৱ প্ৰকাশ কৰোঁতে জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে পেৰাগ্ৰাফ কৰি লিখিবা এনেদৰে পদৰ শেষত বিভক্তিৰ পাছত কথাৰ জোৰ আবেদন মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে তাৰপিছত উদাহৰণ চাবা তো আপুনিতো জানেই তেও কোন তাৰপিছত যে কালৈকো ভয় নকৰো বুলি থমকি ৰলা যে তাৰপিছত 2023 চনত আহিছিল অনুসৰ্গ দিয়া আছে আচলতে তোমালোকৰ অনুসৰ্গ মানে কি অনুসৰ্গ দন্তস্ব থাকে অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা উত্তৰ লিখিবা বেলেগৰ অপকাৰ কৰিব নালাগে 2024 চনৰ কোৱেশ্চনটো চাবা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা এনসাৰ লিখিবা অপকাৰ স্বীকাৰ নকৰাজনক কৃতজ্ঞ বোলে উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰাজনক কৃতজ্ঞ বোলে তাৰপিছত চাবা খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা দিয়া আছে তুমি বৰষুণতে গলা ডেছ তোমালোকে এনসাৰ লিখিবা তুমি বৰষুণতে গলা হবলা তাৰপিছত লাষ্ট এইটো বছৰত যেটো কোৱেশ্চন আছিল 2025 চনত মেট্ৰিক পৰীক্ষাত দিয়া আছে পঢ়া উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা তোমালোকে এনসাৰ লিখিবা পৰাধীনতা ভাৰতৰ বাবে গ্লানি আছিল নম্বৰ 2 খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা ইয়াতে দিয়া আছে তুমি ডেছ স্কুললৈ নগলা এনসাৰ লিখিবা তুমি হবলা স্কুললৈ নগলা যেই নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ নতুন অকল অসমীয়া সাবজেক্টৰ কাৰণে নহয় ক্লাছ 10ৰ প্ৰত্যেকটো সাবজেক্ট তোমালোকৰ এছামিজ ইংলিছ জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স সোশ্যাল সায়েন্স
অল ইলেক্টিভ ছাবজেক্টৰ 100% কমন কুৱেশ্যনসমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰা, লাইক কৰা, শ্বেয়াৰ কৰা। থ্যাংক ইউ SI Light of Education. Thank you for watching the video.